নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। যিসকল ছাত্ৰ-ছাত্ৰীয়ে ক্লাছ 10ত পঢ়ি আছে তেওঁলোকৰ কাৰণে খুবেই এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। যিহেতুকে তোমালোকৰ এটা ইংলিছৰ লাৰ্ণিং এপ আছে, তো লাৰ্ণিং এপৰ পৰা তোমালোকে মেট্ৰিকত 10 নম্বৰ মাৰ্কছ তাৰ পৰা পাবা, তোমালোকে সেইটো কথা গম পোৱা। আৰু এই লাৰ্ণিং এপৰ জৰিয়তে তোমালোকৰ স্পকেন ইংলিছৰ চেণ্ট্ৰেল টেষ্ট 1 ইতিমধ্যে শেষ হৈ গৈছেগৈ। আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই চেণ্ট্ৰেল এছেছমেণ্ট টেষ্টটো দিয়া নাই, ইফ এনি ষ্টুডেণ্ট কুড নট এপিয়াৰ দ্য টেষ্ট, দেন স্কুল মে কণ্ডাক্ট এ ক্লাছ টেষ্ট ফৰ ডেট পাৰ্টিকুলাৰ ষ্টুডেণ্ট ইন দ্য লাৰ্ণিং এপ। যিসকল ছাত্ৰ-ছাত্ৰী এতিয়াও সেই চেণ্ট্ৰেল টেষ্টটো অৰ্থাৎ চেণ্ট্ৰেল টেষ্ট 1টো দিয়া নাই, তেওঁলোকে কি কৰিব লাগিব, শিক্ষকে সেই বিদ্যালয়ৰ শিক্ষকগৰাকীয়ে সেই কথাটো খবৰ ল'ব লাগিব কোনগৰাকীয়ে বা কোনজন ছাত্ৰ-ছাত্ৰীয়ে কি দিয়া নাই, চেণ্ট্ৰেল টেষ্টটো দিয়া নাই। গতিকে যদি চেণ্ট্ৰেল টেষ্ট দিয়া নাই তেওঁলোকৰ কাৰণে এটা ক্লাছ টেষ্ট আৰু ক্লাছ টেষ্ট পাতিব লাগিব। ক্লাছ টেষ্ট মানে এনেকৈ পেপাৰ কলমত ক্লাছ টেষ্ট নহয়, তেওঁলোকে মোবাইলৰ সেই যিটো এপ আছে সেই এপতেই ক্লাছ টেষ্ট পাতিব লাগিব আৰু সেই ল'ৰাজনে বা সেই ছোৱালীজনীয়ে কি কৰিব লাগিব, সেই টেষ্টটো দিব লাগিব। Further, school may enter the marks of the test again the half-yearly examination in the marks entry portal. ঠিক আছে নে? তাৰমানে যদি সেই ছাত্ৰগৰাকীয়ে যদি চেণ্ট্ৰেল এছেছমেণ্ট টেষ্টটো নিদিয়ে, তেওঁৰ যেতিয়া মাৰ্কছ এণ্ট্ৰি পৰ্টেল খোল খাব হাফ ইয়াৰলিৰ পিছত, তেতিয়া কিন্তু সেই 10 নম্বৰ মাৰ্কছটো ভৰাব নোৱাৰিব। সেইকাৰণে তাৰ কাৰণে এটা এক্সট্ৰা ক্লাছ টেষ্ট ল'ব লাগিব। সেই ক্লাছ টেষ্টত যিমান মাৰ্কছ পাব সেই মাৰ্কছটো আৰু এই যিটো ক্লাছ টেষ্ট ল'ব, ক্লাছ টেষ্টটো লোৱাৰ পিছত সেই মাৰ্কছটো আমি মাৰ্কছ এণ্ট্ৰি পৰ্টেলত এণ্ট্ৰি কৰি দিব লাগিব। যিসকল ছাত্ৰ-ছাত্ৰীয়ে এতিয়ালৈকেও এই চেণ্ট্ৰেল এছেছমেণ্ট টেষ্টটো দিয়া নাই তেওঁলোকৰ, যিসকলে দিলে তেওঁলোকৰ কোনো সমস্যা নাই। তাৰপিছত আকৌ এটা ইয়াত কথা কোৱা হৈছে, however appearing in the central test 2 in the month of December, তোমালোকৰ অৰ্থাৎ ক্লাছ 10ৰ ল'ৰা-ছোৱালীসকলৰ চেণ্ট্ৰেল টেষ্ট 2 নম্বৰ হ'বলৈ গৈ আছে কেতিয়া, ডিচেম্বৰত, is mandatory for all the student of class 10. তো ক্লাছ 10ৰ সকলো ছাত্ৰ-ছাত্ৰীৰ কাৰণে এইটো কিন্তু মেণ্ডেটৰী কম্পালচৰী বুলি কৈছে। Please ensure that all students of class 10 of your school are able to log in to the learning app by ASSEB. তাৰমানে সকলো ল'ৰা-ছোৱালীয়ে এই এপটোত লগ ইন হৈ আছে নাই সেইটো কথা শিক্ষকে কি কৰিব লাগিব, অলপ ধ্যান দিব লাগিব, চাব লাগিব। টিচাৰ কেন টেক মক টেষ্ট, কিছুমান মক টেষ্টটো ল'ব পৰা যায় ইন দ্য এপ, সেই এপটোত মক টেষ্ট ল'ব পৰা যায় যাতে ছাত্ৰ-ছাত্ৰীসকলে চেণ্ট্ৰেল টেষ্টত তেওঁলোকৰ সহায় হয়। এণ্ড আস্ক দ্য ষ্টুডেণ্ট টু এপিয়াৰ ফৰ টেষ্টিং পাৰপ'জ, আৰু ছাত্ৰ-ছাত্ৰীসকলক সেই টেষ্টিং কৰিবৰ কাৰণে কিমান পাৰিছে কিমান নাই পৰা সেই টেষ্টিং কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ মক টেষ্টটো পাতিব লাগে। গতিকে এইটো সৰু ইনফৰমেশ্যন আছিলে, এই ইনফৰমেশ্যনটো কিছুমান স্কুলৰ হেডসকলক প্ৰদান কৰা হৈছে আৰু সেইটো মই ভিডিঅ' আকাৰে সকলোকে অৱগত কৰিবলৈ চেষ্টা কৰিলোঁ। এই সৰু ইনফৰমেশ্যন দিবৰ কাৰণে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ। ভিডিঅ'টো ভাল পালে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিয়ক। ভিডিঅ'টো সম্পূৰ্ণ চাব। অশেষ ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং।